নমস্কাৰ সকলোকে মোৰ অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক চবে ভালেই চাগে ন? মোৰ চেনেলটো নতুন দেই, ভিডিঅ'বোৰ মই ভালকৈ বনাবলৈ জনা হোৱা নাই বাৰু। তথাপিতো চেষ্টা কৰিছোঁ ভালদৰে চেনেলটো চলাই নিওঁ বুলি। আপোনালোকে ভাবিছে চাগে ন, মোৰ প্ৰথম ভিডিঅ'বোৰ কেনেকৈ দিছোঁ আৰু এতিয়া কেনেকৈ দিছোঁ। এতিয়া মই ডান্স কৰি দিছোঁ। ইমান পাৰফেক্ট ডান্সাৰ নহয়, তথাপিতো মানে কি হ'ল, চিম্পুল ডান্স দিয়ে মানুহৰ মনোৰঞ্জন কৰিবলৈ বিচাৰিছোঁ। আপোনালোকে চাব দেই, হাঁহি নিদিব আকৌ। তথাপিতো ইমানখিনি আপোনালোকে ছাপোৰ্ট কৰাৰ কাৰণে ভালে লাগিছে। আগলৈও এনেকৈ ছাপোৰ্ট কৰি যাব। জানিলেও নাজানিলেও মানে ষ্টেপ কেইটামান দি দিওঁ আৰু গানটোৰ লগত। একচুৱেলি প্ৰথম ভিডিঅ'বোৰত এনেকৈ ডান্স চান্স নাছিলে বাৰু, ভবাও নাছিলোঁ এনেকৈ দিম বুলি। তাৰপিছত কি হ'ল, আচল কথা ডান্স কৰাৰ কাৰণটো হ'ল, মোৰ মানে কি হ'ল, স্বাস্থ্য মানে ওজন ইমানেই বাঢ়িছে আৰু চৰ্বি বহুত হৈছে মানে। স্বাস্থ্যৰ ওজন ইমান হৈছে মানে কোনো ফালৰ পৰা মানে কমাবই নোৱাৰোঁ। ভৰি বিষ হৈ যায়, একদম ভৰি গেৰুৱা বিষ হয়। ৰাতিপুৱা শুই উঠিলে মানে খোজকাঢ়িব নোৱাৰোঁ। অলপ দেৰি বহিলেই মানে একদম আগত থিয় হ'লে খোজকাঢ়িব নোৱাৰোঁ মানে। একদম ওজনৰ কোবত মানে গোটেই বিষ হৈ যায়। সেইকাৰণে ভাবিলোঁ এনেদৰে বহি ভিডিঅ' বনাই থকাতকৈ অলপ জনা নজনাকৈ ডেন্সৰ ষ্টেপ কেইটামান দিলেই ভাল হ'ব। অলপ নাচি বাগি থাকিলে হয়তো ধৰি লওক স্বাস্থ্য ভালেও থাকে আৰু মানুহৰ তেজবোৰ চলাচল কৰে। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু অকল চালেই নহয় দেই, আপোনালোকে ছাবস্ক্ৰাইবো কৰি দিব, কাৰণ ছাবস্ক্ৰাইব নহ'লে চেনেলটো আপোনাৰ বাঢ়িব। আৰু ভিউৱাৰ্ছটোতো যথেষ্ট বাঢ়িছে বাৰু। নতুন চেনেল যিটো ভিউৱাৰ্ছ বহুত হৈছে। আপোনালোকে এনেকৈ ছাপোৰ্ট পোৱাৰ কাৰণে বহুত ভালো লাগিছে। আৰু ডেন্স কৰাৰ কথাটো কি হ'ল, আগতেতো কৰা নাছিলোঁ প্ৰথম পৰ্যায়ত। এতিয়াতো কৰিব লগা হৈছে, কাৰণ ক'লোৱে নহয় স্বাস্থ্যৰ বিষয়ৰ কথাটো। সেইকাৰণে কি হ'ল, আমি বিজনেছ কৰা মানুহ, বিজনেছত ৰাতিপুৱাই ওলাই যাব লাগে। আৰু যিটো কাম কৰোঁ তাত মানে কি হ'ল, আমাৰ অকল বহি থকা হয়, বহি কৰা কাম। আমি তাত কোনো খোজকাঢ়ি থাকিবলৈ নাপাওঁ, বা দৌৰা দৌৰি বা লৰচৰ কৰি থাকিবলৈ নাপাওঁ, বহি থাকিব লাগে। আৰু বহি থাকোঁতে কি হ'ল, বহি থকাৰ কাৰণে কি হ'ল, আপোনাৰ বহি চৰ্বি বাঢ়ি গৈছে আৰু ওজন মানে বহুত হৈ গৈছে। মানুহ অলপ খোজকাঢ়ি চলাফুৰা কৰিলেহে তেজবোৰ চলাচল হ'ব। সেইকাৰণে ভাবিলোঁ কি হয়, প্ৰথম পৰ্যায়ত ভিডিঅ'বোৰ যিয়ে নিদিওঁ লাগিলে, কিন্তু এতিয়া অলপ মনোৰঞ্জন কৰি দিওঁ বুলি চেষ্টা কৰিলোঁ। আৰু ডান্সাৰসকলক কৈছোঁ দেই, মই ইমান আপোনালোকৰ নিচিনা পাৰফেক্ট ডান্সাৰ নহয়। তথাপিতো মানে কি হ'ল, ডান্স কৰিবলৈ চেষ্টা কৰিছোঁ আৰু চিম্পুল ষ্টেপ দি নিজৰ স্বাস্থ্যৰ কাৰণে। আৰু কিছুমানে ভাবিছে চাগে, এইজনী এতিয়া এইহেন বয়সত কিনো জঁপিয়াই ফুৰিছে, কাম নাই ধাম নাই। সেইটো কথা নহয় আচলতে। স্বাস্থ্যৰ কাৰণে এইটো বয়স কি, আপোনালোকে বুঢ়া বয়সতো কৰিব লাগিব। মেইন বা ওজন কমোৱা বা চৰ্বি কটা এইবোৰ মেইন কাম হ'ল, য়োগা কৰিব পাৰিলে ভাল, কিন্তু য়োগা কৰাৰ টাইমটো আমাৰ নহয়গৈ। সেইকাৰণে কি হ'ল, আমি এনেকৈয়ে ডেন্স কৰিয়ে ইউটিউবত আপলোড কৰিব লগা হৈছে, চেনেলটো চলাব লগা হৈছে, হয়তো নাই। আৰু চাগে ওচৰৰ কিছুমানে চাগে সমালোচনাও কৰিছে, এইজনী আকৌ কি হ'ল বুলি। আপোনালোকে ভুল নবুজিব, মই স্বাস্থ্যৰ কাৰণেহে কৰি আছোঁ। পাৰিলে আপোনালোকেও এনেকৈ কৰক। আৰু কৈছোঁ, আপোনালোকেও এনেকৈ ইউটিউব চেনেল এটা খুলি লওক আৰু নিজৰ মনোৰঞ্জন, নিজৰ এক্টিভিটি কি আছে দেখুৱাই যাওক। গোটেই বিশ্বতে দেখি পাব আপোনাৰ এক্টিভিটিবোৰ, আপুনি কি জানে, কি নাজানে। জনা নজনাৰ মাজত
এক্টিভিটিবোৰ দেখুৱাই যাব লাগে। তেতিয়া মানে কি হ'ল, কিছুমানে নজনাসকলে সেই নজনা মাজৰ পৰাই শিকি যায়। সেইকাৰণে কৈছোঁ আপোনালোকেও ইউটিউব চেনেল এটা খুলি লওক। খুলিবলৈ তেনেই সহজ, ইমান অসুবিধা নহয়। মইতো নিজে নিজে খুলিলোঁ। আৰু ইউটিউবত মানে কি হ'ল, ডাঙৰ ডাঙৰ ইউটিউবাৰবোৰৰ ভাল ভাল ইউটিউববোৰ চাওঁ, কেনেকৈ কৰিব লাগে, কি কৰিব লাগে, এই তেনেকৈ আগবাঢ়িলোঁ। আৰু এতিয়া মানে বৰ্তমান চলি আছোঁ, চেনেলটো চলাই নি আছোঁ আৰু। বাৰু ঠিক আছে, আজিলৈ বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ।